বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান উদ্যমৰ উদ্যোগত গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান। ইয়াৰ অংশ বিশেষ ৰূপে আজি গোলাঘাটৰ তৰফাত উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী সজাগতা সভা। উদ্যমৰ অধ্যক্ষ তথা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া কৃষ্ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী সজাগতা সভাত জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত সচেতনতামূলক বক্তব্য আগবঢ়ায়। কিন্তু এই সন্তানটোৱে আচলতে ড্ৰাগছই খাইছে নে বাহিৰত কিয়ে কৰিছে, বিশেষকৈ বাহিৰত পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ গ্ৰামাঞ্চলত বা আমাৰ নগৰ অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলৰ এই সন্তানৰ এই অৱস্থা আমি গোলাঘাটতো দেখিছোঁ। আমি জানো ড্ৰাগছ আসক্ত কোনসকল যুৱক সম্ভ্ৰান্ত পৰিয়ালৰ। কিন্তু এটা কথাও লক্ষ্য কৰোঁ যে ড্ৰাগছ আসক্ত হোৱাৰ পিছত নিজৰ সন্তানটো কিন্তু আমাৰ পৰিয়ালসমূহে লুকুৱাই ৰাখে, লাজ কৰে যে তেখেত ল'ৰাটো ড্ৰাগছগ্ৰস্ত হৈছে। কোনোবাই যদি কৈও সেই ব্যক্তিজনে সেই পৰিয়ালটোৰ কিন্তু অপ্ৰিয় হৈ পৰে। এইটো কিন্তু এনে প্ৰৱণতাই কিন্তু ড্ৰাগছৰ আসক্তৰ পৰা সেই যুৱকজনক বা সেই সন্তানটোক নিশ্চয় পৰিত্ৰাণ পোৱাব নোৱাৰে। আমি সেই কথা দেখিছোঁ যে ড্ৰাগছ খাই যুৱকজনে সন্তানজনে কিন্তু অতি তেওঁলোকে লুকুৱাই ৰাখে বিষয়টো, সেইটো কেতিয়াও কাকো জানিবলৈ নিদিয়ে, যাৰ ফলত সেই ছাত্ৰ ছাত্ৰী বা সেই যুৱকজন সেই ধাৰাবাহিকতাটো বৰ্তাই ৰাখিবলৈ সক্ষম হয়, নাইবা তেওঁ এই আসক্তিৰ পৰা পৰিত্ৰাণ নাপায়। জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মাৰাত্মক ড্ৰাগছে নৱপ্ৰজন্মক কেনেদৰে তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিছে ইয়াৰ ভয়াৱহতাৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়। ছাত্ৰ ছাত্ৰীৰ অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী ৰাইজৰ উপস্থিতিত উদ্যমৰ সম্পাদক বিতুপন গগৈয়ে আঁত ধৰা সভাত তৰফাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জয়শ্ৰী হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰি ড্ৰাগছৰ বিভিন্ন দিশ আলোকপাত কৰে। শিক্ষকদ্বয় দণ্ডেশ্বৰ শইকীয়া, নৱজিৎ বৰা এই সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাত সাংবাদিক চন্দন কৰ্মকাৰ, গাঁও প্ৰধান চন্দন গগৈ, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সম্পাদক বুবুল বৰদলৈ আদিয়ে অতিথি হিচাপে উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আছে আমি উদ্যমৰ উদ্যোগত আৰু আমাৰ তৰাফাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আমি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আমি এখন সজাগতা সভা কৰোঁ। এই সজাগতা সভাখন আমাৰ উদ্দেশ্য এটাই হ'ল গোলাঘাটখনত ড্ৰাগছমুক্ত এখন গোলাঘাট আমি গঢ়িবলৈ বিচাৰিছোঁ। আৰু আমাৰ এই ড্ৰাগছমুক্ত গোলাঘাট কৰাৰ ক্ষেত্ৰত আজি আমাৰ সভাত উপস্থিত থাকে আজি দিগন্ত ভূঞা ডাঙৰীয়া, প্ৰেছ ক্লাবৰ সম্পাদক, লগতে বিশিষ্ট সাংবাদিক আৰু দিগন্ত ভূঞা থাকে আমাৰ মিডিয়া ফৰ্মৰ সভাপতি, আৰু এই তৰাফাত হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এই অঞ্চলৰ অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি আচলতে প্ৰচেষ্টা, তেওঁলোকৰ যিহেতু উদ্যম দেখি ভাল লাগিলে। আৰু আমি উদ্যমৰ উদ্যোগত অনাগত দিনত গোলাঘাটখনত আমি বিভিন্ন স্কুল কলেজত বিভিন্ন গাঁৱে ভূঞে গৈ আমি এই সজাগতা সভাৰ দ্বাৰা আমি আচলতে গোলাঘাটখনত ড্ৰাগছমুক্ত গোলাঘাট কৰিবলৈ আমি ৰিপৰ্টাৰ লাইভ।